দৰ্শকসকলক নমস্কাৰ জনাইছোঁ আৰু আজি আন এটি ভিডিঅ' আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ আৰু মোৰ লগত আছে আমাৰ বজালী জিলা নাগাৰা নাম সংঘৰ উপসভাপতি লগতে নাগাৰা নামৰ এগৰাকী বহুত পুৰণ পাঠক। নমস্কাৰ। আপোনালোকে যেতিয়া গোটেই ভিডিঅ'টো আপোনালোকে চালে কথাবিলাক যেতিয়া শুনিব আপোনালোকে গোটেইখিনি গম পাব। গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব, মাজত কাটি নিদিব। আহক আমি ভিডিঅ'টোৰ মাজলৈ যাম। দাদা আপোনাক মই নমস্কাৰ জনাইছোঁ। নমস্কাৰ। আৰু পোনপ্ৰথমে আপোনাক মই স্বাগতম জনাইছোঁ ইউটিউব চেনেল আকাশ জ্যোতি এণ্টাৰটেইনমেণ্টত। হয়। আৰু আপোনাৰ সম্পূৰ্ণ পৰিচয়টো মই জানিব খুজিছোঁ। নমস্কাৰ, মোৰ নাম ভৱেশ তালুকদাৰ। মোৰ দেউতাৰ নাম সৰ্বেশ্বৰ তালুকদাৰ। মোৰ মাৰ নাম শশীবালা তালুকদাৰ। মোৰ গাঁও বামাখাটা, ডাকঘৰ বামাখাটা আৰু জিলা বজালী। এইখিনি মোৰ পৰিচয়। ধন্যবাদ। এইখিনি আপোনাৰ সম্পূৰ্ণ পৰিচয়। হয়। আজিৰ অনুষ্ঠানটিৰ আৰম্ভণিতে আপোনাৰ কণ্ঠত যিকোনো এটি নাগাৰা নামৰ দিহা শুনিব খুজিছোঁ। তাৰপিছত কথাৰ মাজলৈ যাম। আগতে এটি দিহা শুনো, দৰ্শকসকলে শুনক আৰু ময়ো শুনো। এতিয়া বৰ্তমান আপুনি যিবিলাক নাম পৰিৱেশন কৰি আছে বৰ্তমান, সেইবিলাক নামৰে যিকোনো তাৰ পৰা এটা দিহা। বৰবৰিকৰ কাহিনীটোৰ পৰাই মই অলপমান গাই দিছোঁ। বৰবৰিক বধ। বৰবৰিক বধ। বৰবৰিকে বোলে গুৰু শুনা বচন, গুৰু শুনা বচন, কুৰুক্ষেত্ৰত যুদ্ধ হ'ব শুনি আছো মই, গুৰু শুনি আছো মই। বিপ্ৰয় বোলে বোপা তুমি কাৰ ফালে হবা, তুমি কাৰ ফালে হবা। বৰবৰিকে বোলে গুৰু গম নাই মই পোৱা, গুৰু গম নাই মই পোৱা। মই জনাত আপুনি বহুত আগৰ পৰা আপুনি নাগাৰা নামৰ লগত জড়িত হৈ আছিলে। বহুত বছৰ হৈছে আপোনাৰ নাগাৰা নামৰ মাজলৈ আহিব। আৰু আপুনি কেতিয়া আহিছিল আৰু কেনেকৈ আহিছিল নাগাৰা নামৰ মাজলৈ, অলপমান জানিব খুজিছে। প্ৰায় মোৰ 45 বছৰমান হ'ল হয়। নাগাৰা নামত জড়িত। 81 চনমানৰ পৰাই মই জড়িত আছোঁ। 1981 চনৰ 1981 চনৰ পৰাই মই জড়িত আছোঁ। বহুত বছৰ হৈছে আপোনাৰ। বহুত বছৰ হ'ল। কিন্তু আমাৰ তেতিয়া মানে পুৰণা নামবিলাক আমি ব্যৱহাৰ কৰিছিলোঁ। হয়। আৰু নাগাৰা নাম বিশেষ কৰি মোৰ বিৰাট ধাউতি আছিল নাগাৰা নামৰ প্ৰতি। মানে মই য'তে পাই ত'তে যেনেকৈ পাই তেনেকৈ মই নামবিলাক নাম চাব যোৱা আছিলে আপুনি। চাবাও গৈছিলোঁ, নিজে গুণগুণাইও আছিলোঁ। হয়। এনেকৈ থাকি থাকি আপুনি কেনেকৈ আহিল নাগাৰা নামৰ মাজলৈ? নিচাটো কেনেকৈ আহিল? আপুনি আপোনাক উৎসাহ দিছিলে? মোৰতো নিচাটো থাকেই। আমাৰ গাঁৱতে এটা দল আছিলে, নাগাৰা নামৰ দল এটা আছিলে। গতিকে মই তেওঁলোকৰ নামবিলাক চাই ওচৰে পাজৰে থাকিলে মই তাতে চাব যাওঁ। এনেকৈ যাই মানে মই নাগৰা বাজোৱাটো মোৰ পাউডাৰৰ টেমাতে মই নাগৰা বাজাইছিলোঁ। মানে গোহালিত উঠি এনেকুৱা বাজে থাকোঁতে মানে আমাৰ যিটো এই নাগাৰা নামৰ ছেক্ৰেটাৰী, মানে গাঁৱৰে এই ছেক্ৰেটাৰীটো শুনিলে। শুনাৰ পাছত তেওঁ মোক আৰু এদিন লৈ গ'ল যে নহয়, আমি মানে মিটিং এখন কৰিছোঁ, কৰি এতিয়া তোমাক একবাৰ লৈ যাওঁ তাকে লগি, এনেকৈ ক'লা। তাৰপিছত মোক লৈ যাই পেলাই মোক নাগৰা বাজাব দিলা। মোৰ পাউডাৰৰ টেমাত সেই নাগৰাৰ বাজনাখিনি আহে, তেওঁলোকে কিন্তু বাজে আছে, তেওঁলোকৰ অহা নাই। এইখিনি বস্তু মই নাগৰাত বাজাই মানে দেখি দিলোঁ তেওঁলোকক। আৰু সেই বাজৰ পাছত মানে ধুনীয়াকৈ ঘাটাটো শেষ হৈ গ'ল। যোৱাৰ পিছত 12 অনা মোক পুৰস্কাৰ দিছিল এই ছেক্ৰেটাৰী। 12 অনা তেতিয়া দিনত অৱশ্যে বহুত পইচা, বহুত কিবাখিনি পায়। 12 অনা মানে বিস্কুট এখনৰ দামে 5 পইচা আছিলে তেতিয়া। এনেকুৱা। গতিকে সেইখিনি পইচা মোক দিছিল তেওঁলোকে। দিয়াৰ পিছত মোৰ আৰু মনটো অলপ ভাল লাগিল। নিচা আহিল। আৰু তেওঁলোকে ক'লে যে নহয়, তই আমাৰ লগত মানে যাই থাক, মানে য'তে নাম পৰে ওচৰে পাজৰে তুই যাই থাকবি, মানে নাম দলটোৰ লগত। মানে
ময়ো সেইভাগে বোলো যাব দিছে যিহেতুকে হয়। ময়ো যাই থাকোঁ য'তে য'তে নাম তেওঁলোকৰ পৰে সেই মৰ্মে মই পাছত দেখি যাই বহি থাকোঁ নাগৰাৰ কান্ধাত যাই বহি থাকোঁ আৰু মাজে মাজে মোক এই পবিত্ৰ বাটগিৰি তেখেতেও নাম গায় আৰু মন্মথ তালুকদাৰ বুলি একজন আছিল তেখেতেও নাম গায় দুজনে নাম গায় এটা এটা এনেকৈ গাৰ পাছত এও যেতিয়া নাম গাব পবিত্ৰ বাটগিৰি গাৰ পাছত মোক কয় যে তই অলপ নাগৰাটো বাজোছোঁ পাৰা না তাৰপিছত মোৰতো নিচাই লাগে মই আৰু সৰু চলি যিমান যি হ'লেও তাৰপিছত মই নাগৰাটো মানে বাজে থাকোঁ তেওঁৰ লগত কিবা ভুল হ'লে মানে মোক ঘূৰি মাৰি দেই মানে এই দৰ্শকৰ মাজতে নামৰ মাজতে মানে মই একো নকওঁ আৰু যিহেতুকে আৰু নাজনো সৰু চলি ঘূৰি মাৰি দিলেও মই সহ্য কৰি কাৰণে আচলতে ঘূৰি মাৰি দিয়ে ভুল অলপ চলপ ভুল হ'বইতো মই আৰু মানে যিমান যি হ'লেও গোটেইখিনি নাজানোতো তাৰপিছত সেনেকৈ মই গোটেইখিনি মানে অলপ আয়ত্ব কৰিছোঁ তেওঁলোকৰ পৰা কৰি লাষ্ট টাইমত তেওঁলোকে মোক নাম এটা লিখি দিলাক নামটো মোক মুখাস্ত কৰিব দিছে নামটো হ'ল দক্ষৰ যজ্ঞ বিনাশ এই নামটো মোক দিছে তেওঁলোকে দিয়াৰ পিছত মই সেই নামটো মুখাস্ত কৰি 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 মই উদ্বোধন কৰিছোঁ আমাৰ এই ওচৰৰে যিটো চুবা বায়নপাৰা বুলি কয় অশ্বিনী শৰ্মা বৰ্তমান অনিন্দ শৰ্মা মানে তেওঁক নজনা মানুহ নাই তেওঁলোকৰ ঘৰতে মই মানে নামটো উদ্বোধন কৰিলোঁ প্ৰথম উদ্বোধন কৰি সেইভাগে মই আৰু বাহিৰতো প্ৰচাৰ কৰিলোঁ নামটো এনেকৈ কৰি কৰি আৰু বৰ্তমানলৈকে চলি আছোঁ আৰু সেইখন আপোনাৰ জীৱনৰ প্ৰথমখন নাম আছিল প্ৰথম থিয়া হৈছিল প্ৰথম মই তেওঁলোকৰ ঘৰতে মই প্ৰথম থিয়া হৈছোঁ উদ্বোধন মানে তেওঁলোকৰ তাতে হৈছে প্ৰথম তাৰপিছত আপুনি যেতিয়া মানে নিজাকৈ দল কেতিয়া খুলিছিল নিজাকৈ আপোনাৰ নিজাকৈ মই নিজাকৈ মানে তেতিয়া মই লগতে আছিলোঁ মানে হেৰি এই আমাৰ পবিত্ৰ বাটগিৰি মনোহৰ তালুকদাৰ তেওঁলোকে থাকোঁতে তেওঁলোকৰ লগতে নাম পৰিৱেশন কৰি আছিলোঁ এটা মাজতে গাওঁ আৰু বাকী মানে তেওঁলোকে গায় এনেকৈ থাকোঁতে থাকিলে আৰু মানে তেনেকৈ আপুনি নাগাৰা নামৰ মাজলৈ আহিছিল সেনেকৈ মই নাগৰা নামত জড়িত হৈছিলোঁ নাগৰা নামৰ আগতে মই কিন্তু এটা খঞ্জুৰী নামৰ পাঠক হৈছিলোঁ মানে নাগাৰা নামৰ আগত মই খঞ্জুৰী নামৰ পাঠক এটা হৈছিলোঁ মানে আমাৰ ওচৰতে বেলেগ পাঠক এজন আনি পেলাই সেই খঞ্জুৰী পাঠক মানে শিকাই থাকোঁতে তেওঁলোকৰ নাহে কিন্তু মোৰ সেই বস্তুখিনি আহে মনে মনে ভাবোঁ তেওঁলোকৰ ওচৰত যাই পেলাই বহি থকাৰ পাছত মানে তেওঁলোকে ক'লাক যে এই ই পাৰিব নেকি এনেকৈ ক'লাক ই পাৰিব নেকি একবাৰ চাওক দে ময়ো চিন্তা কৰিলোঁ যদি একবাৰ মোক গাবা দেই ভালে লাগিব সেই বুলি একবাৰ গাই দিলোঁ গাই দিওঁতে নামটোতো হৈ যোৱাৰ পাছত সেইভাগে মই মানে খঞ্জুৰী নামৰ পাঠক হ'লোঁ মানে কেইবছৰমান গালোঁ আৰু তাৰপিছত দলটো ভাঙি গ'ল তাৰপিছত নাগাৰা নামতে মই আকৌ মানে জড়িত হৈ এনেকৈ নাম মানে আজি পৰ্যন্ত আপুনি নাগাৰা নাম আজি পৰ্যন্ত মই গাইছোঁ আৰু আপুনি শিক্ষাগুৰু বুলি যদি ক'ব লাগে আপুনি শিক্ষাগুৰু হিচাপে কাৰ নাম ল'ব মই এতিয়া পবিত্ৰ বাটগিৰিৰ নামটোৱে ক'ব লাগিব কাৰণ তেওঁলোকে যিহেতুকে মোক ৰাস্তাটো দেখাই দিছে তেওঁলোকে তেখেতসকলৰ দলত থাকি আপুনি নাম শিকিছিল তেখেতসকলৰ দলত থাকি মই নাম শিকিছোঁ গতিকে তেখেতসকলকে মই গুৰু মানিছোঁ গুৰু হিচাপে তেখেতসকলকে ক'ব লাগিব যিহেতু আপুনি 1981 চনৰ পৰা নাগাৰা নামৰ লগত জড়িত হৈ আছিল তেতিয়া আপুনি কি নাম মানে পৰিৱেশন কৰিছিল মনত আছে নেকি আপোনাৰ নাম পৰিৱেশন কৰিছিলোঁ তেতিয়া দুষ্মন্ত শকুন্তলাৰ পুনৰ মিলন তাৰপিছত দস্যু ৰত্নাকৰ সতী সাবিত্ৰী প্ৰথম খণ্ড দ্বিতীয় খণ্ড নল দময়ন্তী কোচ দেৱযানী ৰজা হৰিচন্দ্ৰ উষা অনিৰুদ্ধ এনেকুৱা নামবিলাক আমি পৰিৱেশন কৰিছিলোঁ আগতে তেতিয়াৰ পৰাই তাৰে পিছতহে লাহে লাহে আমি নতুনত্ব পাইছোঁ লাহে লাহে আহিছে এতিয়া বৰ্তমান যদি আপোনালোকক নাম পৰিৱেশন কৰিব মাতে ফিল্ডত এতিয়া কি নাম পৰিৱেশন কৰে বৰ্তমান আমি গাই আছোঁ মানে কৃষ্ণ অৰ্জুন সংবাদ বৰ্বৰিক বধ তাৰপিছত কলিৰ মহিমা তাৰপিছত পৰশুৰামৰ মাতৃ হত্যা তাৰপিছত এনেকৈ আপোনাৰ শকুনিৰ প্ৰতিশোধ এনেকৈ বহুতকেইটা নামেই আছে
এইবিলাক নাম সাল সলনি কৰি সাল সলনি কৰি গাই থাকোঁ সাল সলনি কৰি এইবিলাকে উল্টা পাল্টাকে মই গাই থাকোঁ। ও চলিলা নাৰদ মুনি ব্ৰহ্মাৰয় ওচৰে ও হাতে বিনা বাই মুনি চলে ধীরে ধীরে ও কত বেলি পাইলা গোয়া ব্ৰহ্মাৰয় সর ও সুধিবে লাগিলা পাছে দেব সৃষ্টি কৰা ও কি কাৰ্যে আহিলা বাপু কোৱা কি কাৰণ শুনিয়া নাৰদে পাছে বুলিলা বচন যিহেতু আপুনি বহুত বছৰ আগৰ পৰা নাগাৰা নামৰ লগত জড়িত হৈ আছে, বহুত বছৰ হৈছে আপোনাৰ নাগাৰা নামৰ লগত জড়িত হ'ব, আপোনালোকে তেতিয়া সেই দিনত মানে এতিয়া যেনেকৈ আপোনাৰ ধৰক নাম গাব গ'লে ইংগাল লৈ যায়, আপোনাৰ টেম্পু লৈ যায়, বিভিন্ন আপোনালোকে যায়, নিজেও যায়, আপোনালোকে এতিয়া ইংগাল লৈ যায়, মই দেখা পাইছোঁ। সেই আগতেই 1981 চনৰ পৰা হয়তো কেইটামান বছৰ আপোনালোকে মানে কেনেকৈ যোৱা আছিল, যাতায়াতটো কেনেকুৱা আছিল? আমাৰ বেছিভাগ খোজকাঢ়িয়ে গৈছিলোঁ, আমি খোজকাঢ়িয়ে গৈছোঁ, চাইকেলো নাই, গাড়ীও নাই, গাড়ী মটৰো কম আছিলে তেতিয়া। মানে দূৰত গৈছিল নে ওচৰত? দূৰতো গৈছোঁ, দূৰত গৈছোঁ, এই শালবাৰী, এই আপোনাৰ পুতলা বজাৰ, ইফালে আপোনাৰ সৰুপেটা, কুৰবাহা, ভৱানীপুৰ, এনেকুৱা বহুত ঠাইত মানে আমি খোজকাঢ়ি গৈছোঁ নাম গাবা। ইফালে পালা, ইমান দূৰ গৈছিল? ইমান দূৰ আমি খোজকাঢ়ি গৈছোঁ। আৰু নামৰ যিটো টাইম, আচলতে নামৰ টাইম থাকে, সেই টাইমটো মিলাব পাৰে, টাইমটো মিলাব পাৰে মানে সোনকালে যাম, সোনকালে যাম, হয়তো 2 ঘণ্টা আগত আমি যাম, 2 ঘণ্টা বা 3 ঘণ্টা আগত আমি যাওঁ খোজকাঢ়ি, যিহেতুকে আমাৰ সময় লাগিব, গতিকে সেই মৰ্মে আমি খোজকাঢ়ি টাইমটো মিলাম। আপোনালোকে খোজকাঢ়ি যায়, আৰু তাৰ লগত মই জানিম এই যিবিলাক নাগাৰাবিলাক মানে কেনেকৈ নিয়ে? নাগৰা আমাৰ দুটা মানে বৈ লৈ যায়, দুটা মানে একডাল বাঁহেদি মানে কদ্ৰাৰ ভিতৰত মানে বাঁহডাল সোমাই দি পেলাই দুটাই কান্ধত এটা সৰু নাগৰা থাকে, কুৰকুৰি বুলি কয়, আৰু এটা ডাঙৰ থাকে, এই দুটা নাগৰা মানে কান্ধত দুটা মানে ধাৰ কৰি লৈ যায়, তেওঁলোকক পইচা দিয়া যায়, সেই মৰ্মে তেনেকৈ যোৱা আছিল। তেনেকৈ যোৱা আছে। বাহিৰতো নাম গাব গৈছে নেকি আপুনি? বাহিৰতো গৈছোঁ, বঙাইগাঁও গৈছোঁ, আপোনাৰ গুৱাহাটী গৈছোঁ, মচলপুৰ গৈছোঁ, এনেহেন বাহিৰত আমাৰ হাতে এলেকা অলপ দূৰ এইবিলাক জেগা। মানে বজালীৰ বাহিৰত আপুনি বজালীৰ বাহিৰত ঠাইত আপুনি নাম পৰিবহণ কৰিছোঁ? ইফালে আপোনাৰ বাঁছবাৰী, বাগান, গাঁতি, এইবিলাক ঠাইতো গৈছোঁ, এৰিয়াটো গৈছোঁ, আৰু মানে আমাৰ বজালী পাৰ হৈও আমি বহুত নাম গাইছোঁ বাহিৰত। ঠিক আছে দাদা, আৰু কথা পাতিম, কিন্তু তাৰ আগত আপোনাৰ কণ্ঠত এইবাৰ উপভোগ কৰিম, যিহেতু আপুনি 81 চনৰ পৰা নাগাৰা নামৰ লগত জড়িত, গতিকে বহুত পুৰণি আপোনাৰ সেই বহুত আগত নাম যেতিয়া আপোনালোকে পৰিৱেশন কৰিছিলে, সেই নামৰ যিকোনো এটি দিহা শুনিব খুজিছোঁ, আৰু তাৰপিছত কথাৰ মাজলৈ যাম। শিল্পীগৰাকীৰ কণ্ঠত বহুত আগৰ পুৰণি ইতিমধ্যে এটি দিহা উপভোগ কৰিলোঁ, সুন্দৰ দিহা এটি, নামটো আছিলে দস্যু ৰত্নাকৰৰ এটি সুন্দৰ দিহা উপভোগ কৰিলোঁ, আৰু এইবাৰ আমি উপভোগ কৰিম যজ্ঞ বিনাশ, এই নামটোৰ আমি এটি দিহা উপভোগ কৰিম। অলপমান আপোনালোকে কাটি নিদিব, ভিডিঅ'টো চাই থাকিব। মানে বহুত বছৰ আগতে গাইছোঁ, কিন্তু অলপমানহে গাব পাৰিম মই, অলপমান, বেছি নহয়, অলপমান। যিহেতু বহুত বছৰ আগতে গাইছিলে, ইয়াতে মানে এটা দিহা গাই দিব তেখেতে, অলপমান গাই দিম। অ শ্ৰী শ্ৰী সতীয়াই ভাল নাপালোঁ তোক, শ্ৰী শ্ৰী সতীয়াই ভাল নাপালোঁ তোক, বিনা নিমন্ত্ৰণে আহিলি মহৰ যজ্ঞক,
ফিরি যা নাহি বিজয় কোক অহনীলা জীৱ জটাধাৰী নাই তাৰ ঘৰ বাৰী শ্মশানত বসতি তাহাৰ চন্দাল সেই বেবিচাৰি সৰ্পে আছে মাথা ভৰি সংগে তাৰ ভূতয় অনুচৰে শ্ৰী সতীয়াই ভাল নাপালো তোক শ্ৰী সতীয়াই ভাল নাপালো তোক। ঠিক আছে দাদা, নমস্কাৰ। বহুত বহুত ধন্যবাদ। আচলতে বহুত আগৰ এটি দিহা শুনিলোঁ আৰু এইবিলাক সুৰ এতিয়া কিন্তু শুনিব পোৱা নাযায়। এইবিলাক আগৰ সুৰ আছিল নেকি? এইবিলাক আগত প্ৰথম এতিয়াতো নামত এইবিলাক এইবিলাক সুৰ নাপায় এতিয়া, কাৰণ কিয় এইবিলাক আমি গাইছিলোঁ আগতে, বহুত বছৰ হৈ গ'ল এইবিলাক নাম গোৱা। আজিকালি বিভিন্ন অনুষ্ঠানত বিভিন্ন ৰাসতে হওক, ৰাস মহোৎসৱ বা দুৰ্গা পূজা এইবিলাকত বিশেষকৈ নাগাৰা নামৰ প্ৰতিযোগিতা মানে অনুষ্ঠিত হোৱা দেখা যায় বৰ্তমান। আৰু আগতেও তেনেকুৱা মানে কিবা প্ৰতিযোগিতা আছিল নেকি? আপুনি কিবা অংশগ্ৰহণ কৰিছিল নেকি আগতে? আগতে আমাৰ কেন্দুগুৰি চকতে এখন প্ৰতিযোগিতা পাতিছিলে, মানে নাগাৰা নামৰে কেন্দুগুৰি চকতে আপুনি অংশগ্ৰহণ কৰিছিল? মই অংশগ্ৰহণ কৰিছিলোঁ তাতে, কিন্তু তাতে নামো গাইছিলোঁ মই দস্যু ৰত্নাকৰ। দস্যু ৰত্নাকৰ গাইছিলোঁ, দস্যু ৰত্নাকৰ হৈয়ে গাইছিলোঁ নামটো। তেতিয়া মানে তেজো অলপমান সবল আছিলে, তেতিয়া বেলেগ আছিল, তেতিয়া তেজবিলাক সবল আছিলে, ডেকা আছিলে, সেই মৰ্মে ডেকা ল'ৰা আছিলে, ডেকা ল'ৰা আছিলোঁ। তেতিয়া দস্যু ৰত্নাকৰে হৈ গাইছিলোঁ নামবিলাক। আৰু সেই নামটোত আপুনি মানে সেই কম্পিটিশ্যনত পুৰস্কাৰ পাইছিলে? পুৰস্কাৰ পাইছিলোঁ ছেকেণ্ড, ফাৰ্ষ্টটো নাপালোঁ। ৰাইজৰ পৰা ফাৰ্ষ্টে পাইছোঁ, কিন্তু জাজমেনৰ পৰা মই ছেকেণ্ড পালোঁ। হয়, দ্বিতীয় পুৰস্কাৰ পালোঁ। আৰু তাৰপিছত আৰু বেলেগ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল? পাঠশালা ৰাস মহোৎসৱত মই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ। পাঠশালা ৰাস মহোৎসৱত তেতিয়া চনটো কিমান আছিলে, 2016তে মই তাতে কম্পিটিশ্যনত 2016 চনত পাঠশালা ৰাস মহোৎসৱত আপুনি নাগাৰা নামৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। আৰু তাতো আপুনি মানে দ্বিতীয় পুৰস্কাৰ পাইছিল? তাতে দ্বিতীয় পুৰস্কাৰ পাইছিলোঁ। বেলেগ তেনেকুৱা লোক সংস্কৃতিৰ লগত আৰু জড়িত আছে নেকি আপুনি? যিহেতু আপোনাৰ বামাখাটা অঞ্চলত ঘৰ, বামাখাটা বুলি ক'লে বজালীৰ এখন বিশেষ গাঁও বামাখাটা, আৰু য'ত নেকি মানে লোক সংস্কৃতিৰ সম্পূৰ্ণ ৰসখিনি ইয়াত পোৱা যায়। বিভিন্ন কলাকৃষ্টি আপোনাৰ কিন্তু বামাখাটাত বৰ্তমানো আছে মই জনাত। কি ক'ব আপুনি? মই নাটকতো অভিনয় কৰিছিলোঁ। মানে এতে দুৰ্গা পূজা, আমাৰ দুৰ্গা পূজা হয় এই চৌধেথে বুলি কয় জেগাখিনি, পাঠশালা নাপতে চৌধেথে বুলি কয় জেগাখিনি। নাটকখনৰ নাম আছিল অজগৰ। এই অজগৰ নাটকখনত মই অভিনয় কৰিছিলোঁ। তাতেও মানে নাটকৰ লগতো জড়িত অলপ চলপ হৈছিলোঁ। আৰু তাৰপিছত মানে খঞ্জুৰী নামৰ দলতো মই আছোঁ। খঞ্জুৰী নামৰ লগতো জড়িত। খঞ্জুৰী নামৰ লগতো জড়িত। আৰু মই জনাত মোৰ মনত আহিছে এটা কথা, আপুনি জোনা নামৰ লগতো কিন্তু বৰ্তমান জড়িত হৈছে। জোনা নামৰ লগতো মই বৰ্তমান ডাইনাপালে কৰি আছোঁ। এই মাঝিপাৰাৰ দল, তেওঁলোকৰ মাঝিপাৰাৰ গাঁৱৰ এটা দলৰ লগত আপুনি জড়িত হৈ আছে, মানে ডাইনাপালি হিচাপে আছে। হয়। আৰু কিবা তেনেকুৱা জড়িত আছে নেকি? এনে বিন নামতো মই নাগাৰা জেগা মানে বাজাব পাৰোঁ। এই বামাখাটাত বিন নামৰ দলো আছে? আছে। বিন নামৰ দল এটা নহয়, তিনিটামানে আছে। গতিকে বিন নামৰ লগতো আপুনি জড়িত আছে? জড়িত আছোঁ অলপ চলপ। মানে দাদা এইখিনিতে জানিম এটা কথা, আচলতে মনত লৈ আহিছে, আপোনাৰ ঘৰত তেনেকুৱা নাগাৰা নামৰ কোনোবা পাঠক আছিল নেকি? নাগাৰা নামৰ পাঠক আছিল নেকি আপোনাৰ ঘৰত? আমাৰ ঘৰত নাছিলে, কিন্তু মোৰ ল'ৰাইও এতিয়া নাগৰা বাজাব জানে, মোৰ পৰিবাৰেও নাগৰা বাজাব জানে, নামো গাব জানে। মোৰ ছোৱালীও নাগৰা বাজাব জানে, ছোৱালী নামো গাব জানে। মোৰ পৰাই তাহোঁ শিকছি অলপ অলপকৈ। গোটেই আপোনাৰ যিখন ঘৰ, আচলতে গোটেই ঘৰখন সম্পূৰ্ণ সাংস্কৃতিক লাইনৰ লগত জড়িত আছে, বেছি পৰিমাণে হ'লেও আছে, গোটেইকেইজন আছে। আৰু আপুনি যিহেতু বৰ্তমান বজালী জিলা নাগাৰা নাম সংঘৰ উপসভাপতি, আপুনি ওতঃপ্ৰোতভাৱে সংঘৰ লগত জড়িত হৈ আছে। আপুনি কেতিয়াৰ পৰা উপসভাপতি হৈ আছে এইটো কথাও জানিম শেষত। মই আমাৰ বজালী জিলা নাগাৰা নাম সংঘ যেতিয়া স্থাপিত হয়, মানে আৰম্ভণিৰ পৰাই মই আছোঁ উপসভাপতি। আৰু এতিয়াও আপুনি উপসভাপতি? এতিয়াও আছোঁ, বৰ্তমানো আছোঁ মই। উপসভাপতি স্থানতে আছোঁ মই বৰ্তমানো। যিহেতু আপুনি জোনা নামৰ লগত জড়িত,
জোনা নামত আপুনি ক'লে যে এটা দলৰ লগত আপুনি বৰ্তমান দাইনাপালিৰ মানে হেৰি কৰি আছে আপুনি দাইনাপালি হিচাপে তাত মানে যায় নাম যদি থাকে আপোনাৰ হয়তো নাগাৰা নাম নাথাকিলে আপুনি জোনা নামৰ লগত যায় যাম যি কি নহওক আপুনি কৃষ্টিটোৰ লগত যিহেতু জড়িত হৈ আছে আমাৰ সম্পূৰ্ণ এটি বজালীৰ লোককৃষ্টি এইটো কৃষ্টি কিন্তু বেলেগত নাই আমাৰ অকল বজালীতহে আছে বজালীৰ এটা অন্যতম লোককৃষ্টি জোনা নাম গতিকে জোনা নামৰ যিহেতু আপুনি দাইনাপালিৰ এনে কাম কি আপুনি কি গায় তাত অলপমান এনে শুনিব পাৰিম নেকি দৰ্শকসকলক শুনক অলপ ময়ো অলপমান শুনো পাৰিব নোৱাৰা কথা একো নাই কিন্তু কথা হ'ল কি এতিয়া আচলতে পাঠকজন লাগে কিন্তু পাঠকজন নহ'লেও মই গোটেইখিনিয়ে গাব লাগে আচলতে পাঠকজনে নামটো আৰম্ভ কৰি দিয়ে নামটো পাঠকজনে আৰম্ভ কৰি দিয়ে মই পাছৰ কথা দাইনাপালি অৰ্থাৎ ৰাইট চাইডৰ পালি বুলি কয় দাইনা মানে ৰাইট চাইডৰ পালি বুলি কয় গতিকে মই দাইনাপালি হৈ তেওঁলোকৰ নামখিনি মই আনি মোৰ পৰা নি আৰু পালিত তাতে মই মানে ভাগে দিওঁ পালিবিলাকে ধৰে মোৰ পৰা নি পাঠকৰ পৰা মই আনিলোঁ মোৰ পৰা নি পেলাই মই আৰু মানে পালিক দিলোঁ পালি আৰু গোটেইখিনি অলপমান শুনিব পাৰিম অলপমান পাৰা যাব মই যদি মনত আছে দেম বাৰু অলপমান উধভখি আমি ধান দিয়া এইটো পাঠকেই ল'ব কোনদিনাই আহিব আমাৰ ও প্ৰাণৰে কলিয়া সখী অবিৰহতে দহে আমাৰ হিয়া এইটো এনেকৈ পদ মানে দুটাৰে এইখিনি দাইনাপালিৰ কাম এইটো ভাগভাগি কৰি মানে তেওঁ অইলে দিয়াৰ পাছত পাছৰ খাজা মই মানে শেষ কৰোঁ আৰু আচলতে আজি এটি সুন্দৰ মুহূৰ্ত মই বৰ্তমান দাদাৰ ঘৰত উপস্থিত আছোঁ আৰু বহুত ভাল লাগিছে আজি আমি আচলতে বহুত দিন আগতে লগ হোৱা এনেকৈ কথা আছিলে কিন্তু আমি বিভিন্ন কাৰণত লগ হ'ব পৰা নাছিলোঁ আৰু আজি এই শুভ সময়টো আহি পৰিছে আৰু আজি আমি লগ হৈছোঁ দাদাৰ ঘৰত মই আহিছোঁ বহুত ভাল লাগিছে আৰু আগতেও মই আহিছিলোঁ এখেতৰ ঘৰত আৰু এখেতৰ কণ্ঠত আজি কেইটামান নাগাৰা নামৰ দিহা উপভোগ কৰিলোঁ আৰু আপোনালোকেও দিহা শুনিলে আৰু লগতে যিহেতু জোনা নামৰ লগত জড়িত আমি জোনা নামৰো এফাকি দিহা শুনিলোঁ গোটেই দলটিৰ নাগাৰা নামৰ আপোনাৰ যিটো দল গোটেই দলটিৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু লগতে আপোনাৰ যিটো জোনা নামৰ দলটোৰো ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আপুনি নাগাৰা নামৰ লগত এনেকৈ আৰু জড়িত হৈ থাকক আৰু শেষত আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ ধন্যবাদ এইখিনি বস্তু চালে আমি নথৈ আনন্দিত হওঁ হয় গতিকে তেওঁলোকে যেন চাই আমাক এইখিনি আৰু কৃতাৰ্থ কৰে এইখিনিয়ে উৎসাহিত কৰে আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব শ্বেয়াৰ কৰি দিলেহে সকলোৱে পাব ভিডিঅ'টো গতিকে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো অসমৰ লোক সংস্কৃতিৰ বিভিন্ন ভিডিঅ' আহি আছে আপোনালোকে চাই থাকিব আকাশ জ্যোতি এণ্টাৰটেইনমেণ্ট দাদা ধন্যবাদ সৎসংগ যিয়ে ল'ব এই কলিৰ যুগত সেই জীৱৰ বহুত লাভ হ'ব কৃষ্ণৰ নাম যিয়ে ল'ব যিয়ে কৃষ্ণৰ নাম শুনিব সেই জীৱৰ কল্যাণ হৈব শ্ৰৱণ কীৰ্তনে জীৱৰ ধন্য হ'ব জীৱনৰ এই কথা জানাৰে হাৰ মোৰ নাম য'ত থাকিব সাধু ভকত তাত থাকিব সেই নামে মুকুতি লভিব